ইতিমধ্যে আপোনালোকে নিশ্চয় সাধাৰণ ৰাইজে জানে এই বিষয়টো যে যিটো দুৰ্গোৎসৱ আমাৰ আহি আছে অসমৰ চাহ শ্ৰমিক যিটো ৰাইজ প্ৰতি বছৰে 20% বনাছ তেওঁলোকে পাই আহিছে। ইতিমধ্যে তেওঁলোকে আশা কৰিছিলে যে 20% বনাছ তেওঁলোকে কোম্পানীৰ পৰা লাভ কৰিব, কিন্তু কেইবালানি তেওঁলোকে আলোচনা কৰাৰ পাছতো কোম্পানী তাৰপিছত চাহ শ্ৰমিক সংঘই আলোচনা কৰিলে সাধাৰণ শ্ৰমিক ৰাইজক অৱগত কৰালে যে তেওঁলোক কোম্পানীৰ কিবা কাৰণত লছ হৈছে, তেওঁলোকৰ ঘাটি হৈছে, তেওঁলোকে 20% বনাছ একেটা কিস্তিত দিব নোৱাৰে, তেওঁলোকে দুটা কিস্তিত দিয়াৰ কথা কৈছিলে, কিন্তু শ্ৰমিক ৰাইজে সেই বিষয়টো মান্তি নহ'ল। যোৱাকালি এইখন বাগানৰে এটা বাগিচা পানীতোলা চাহ বাগিচা তাতো তেওঁলোকে শ্ৰমিকে বাগিচা বন্ধ কৰি তেওঁলোককো 15% দিয়াৰ যিখিনি কথা কৈছিলে তেওঁলোকে মান্তি নহ'ল। আজি কি হ'ল, কোনো জাননী প্ৰেৰণ নকৰাকৈ মটৰ চাহ বাগিচা কৰ্তৃপক্ষই প্ৰতিজন যিবোৰ শ্ৰমিক আছে শ্ৰমিকৰ যিটো বেংক একাউণ্ট আছে তাত 15% বনাছৰ এটা কিস্তি মানে 15% যিটো কিস্তি হয় সেই কিস্তিটো তেওঁলোকক কোনো জাননী প্ৰেৰণ নকৰাকৈ তেওঁলোকৰ একাউণ্টত পইচাখিনি সোমাই দিয়া হৈছে। তাৰ কাৰণে তেওঁলোকে খুব ক্ষুভিত হয় আজি বাগিচা কাৰ্যালয় ঘেৰাও কৰিছে। আমি নলওঁ, সেক্ৰেটাৰী প্ৰেচিডেণ্ট হ'ব লাগিব। সেক্ৰেটাৰী প্ৰেচিডেণ্ট চহী কৰাৰ কাৰণে আমাৰ এইটো হৈছে। সেক্ৰেটাৰী প্ৰেচিডেণ্ট যদি চহী নকৰে আমাৰ কেতিয়াও নহ'লে আৰু এনিয়ন আছে ন, এনিয়নৰ আমাৰ চহী লাগে, চহী কৰিছে। এনিয়ন চহী কৰাৰ কাৰণেহে পইচা সোমাইছে। আমাৰ দৰমহা পইচা 15 দিন 20 দিন লাগে সোমাবলৈ, আৰু এইটো কেনেকৈ পটক দিনে কাগজত পটকলে সোমাই গ'ল। পইচা লাগে পইচা 20% আমাক লাগিবই লাগিব, হাতে হাতে লাগিব আৰু পইচা।